140 কোটি জনসংখ্যাৰে বিশ্বৰ ভিতৰত বৃহত্তম ভাৰতৰ গণতন্ত্ৰ ভাবিব নোৱাৰাকৈ বৃহৎ জনসংখ্যা থকা সত্ত্বেও ভাৰতৰ গণতন্ত্ৰ আজি 75 বছৰে সুচাৰুৰূপে চলি আছে। ইউৰোপ আমেৰিকা তথা বিশ্ববাসীৰ বাবে সদায় বিস্ময়কৰ ভাৰতীয় গণতন্ত্ৰৰ এই সফলতাৰ বিশেষ ধাৰা বিশ্ববাসীৰ বাবে বিস্ময়কৰ হিচাপে চিহ্নিত হৈ আহিছে ভাৰতৰ সাধাৰণ নিৰ্বাচন। প্ৰতি 5 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ আহিছে ভাৰতৰ লোকসভা নিৰ্বাচন। এই নিৰ্বাচনত 50 পৰা 60 কোটি লোকে ভোটদান কৰাটো আশ্চৰ্যকিত হৈ পৰিছে সমগ্ৰ বিশ্ববাসী। এইবাৰো অষ্টাদশ লোকসভা নিৰ্বাচনত ভোটদান কৰে 64 কোটি ভাৰতীয় লোকে। ইয়াৰ ভিতৰত আছে 31 কোটি মহিলা ভোটাৰ। ভাৰতৰ সাধাৰণ নিৰ্বাচনত এইদৰে বৃহৎ সংখ্যক মহিলাই ভোটদান কৰি অহাটো বিশ্ববাসীৰ বাবে আশ্চৰ্যকৰ ঘটনা হিচাপে চিহ্নিত হৈছে। লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সফলতাৰে সম্পন্ন হোৱা উপলক্ষে আজি নিৰ্বাচনী আয়োগে অনুষ্ঠিত কৰিছিল এখন গুৰুত্বপূৰ্ণ সংবাদমেল। এই সংবাদমেলতেই মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে 24 নিৰ্বাচনত ভোটদান কৰা মহিলাসকলৰ বিষয়ে তথ্য সদৰি কৰিলে। লোকসভা নিৰ্বাচনটো উৎসাহেৰে অংশগ্ৰহণ কৰা মহিলা ভোটাৰসকলৰ প্ৰতি কৃতজ্ঞতাও প্ৰকাশ কৰিলে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে। এইবাৰৰ নিৰ্বাচনত 64 কোটি ভোটাৰে ভোটদান কৰাটো বিশ্ব অভিলেখ আখ্যা দিলে মুখ্য নিৰ্বাচনী আয়ুক্তই। আৰু বিশ্ব অভিলেখৰ সৃষ্টিত মহিলা ভোটাৰসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি উল্লেখ কৰিলে আয়ুক্তগৰাকী। বিশেষকৈ মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত কেইবাটাও সমষ্টিত মহিলা ভোটাৰসকলে পুৰুষতকৈ অধিক পৰিমাণে ভোটদান কৰিছে। এইদৰে 24 নিৰ্বাচনত একাংশ ৰাজ্যত ভোটদানৰ ক্ষেত্ৰত মহিলাসকলৰ মাজত জাগৰণৰ সৃষ্টি হোৱা প্ৰত্যক্ষ কৰা গৈছে। ভাৰতৰ নিৰ্বাচনী আয়োগে লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ 80% ওপৰলৈ অনাৰ বাবে বিগত কেইবাটাও বছৰ ধৰি প্ৰয়াস অব্যাহত ৰাখিছিল। ভোটদানৰ হাৰ বৃদ্ধি কৰিবলৈ বিভিন্ন ক্ষেত্ৰত তাৰকা ব্যক্তিসকলৰ দ্বাৰাও ধাৰাবাহিকভাৱে প্ৰচাৰ চলোৱা হৈছিল যে 24 নিৰ্বাচনত আয়োগে এই লক্ষ্য স্পৰ্শ কৰাত ব্যৰ্থ হৈছে। দেশজুৰি ভোটদানৰ হাৰ 65%ৰ সমীপতে সীমাবদ্ধ ৰয়। কিন্তু এটা কথা খাটাং যে এইবাৰ মহিলা ভোটাৰসকলৰ উৎসাহ অবিহনে ভোটদানৰ হাৰ অধিক কম হ'লহেঁতেন। মহিলা ভোটাৰসকলৰ সক্ৰিয়তাই 24 নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধি কৰি ভাৰতীয় গণতন্ত্ৰক শক্তিশালী কৰি তুলিলে। মহিলা ভোটাৰসকলে এনেদৰেই ভাৰতীয় গণতন্ত্ৰক শক্তিশালী কৰাৰ লগতে নাৰী সবলীকৰণৰ নিদৰ্শন দাঙি ধৰিলে। ভোটদানৰ ক্ষেত্ৰত ভাৰতীয় মহিলাসকলৰ সক্ৰিয়তা নাৰী সমাজৰ মাজত বৰ্ধিত ৰাজনৈতিক সজাগতাৰ বিশেষ প্ৰতীক। দেশৰ ৰাজনীতি প্ৰতিটো দলৰে ৰাজনৈতিক আদৰ্শৰ প্ৰতি সজাগ হৈ এইবাৰ নিৰ্বাচনত অভিলেখ সংখ্যক ভোটদান কৰিলে ভাৰতৰ মহিলা ভোটাৰসকলে। আজি ভাৰতীয় গণতন্ত্ৰৰ বাবে এক আশাব্যঞ্জক খবৰ হিচাপে চিহ্নিত হৈছে। There are 312 million proud women voters. This is also the highest ever in the world. We must celebrate and we want to give them a standing ovation to all our voters by this. I would ask all of you to join and these are all our voters. So we thank you all. We salute all our voters, all our women voters who have really come and voted. মহিলা ভোটাৰসকলৰ উৎসাহজনক সঁহাৰি দেখি নিৰ্বাচনী আয়োগৰ কৃতজ্ঞতা প্ৰকাশ সেইসকল ভাৰতৰ মহিলা ভোটাৰসকলৰ প্ৰতি।